নমস্কাৰ স্বাগতম জনাইছো আপুনি চাইছে ইভিনিং হেডলাইন ষ্টুডিঅত মই গীতাশ্ৰী আৰু প্ৰথমটো খবৰ বিলাসীপাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুই ফয়দৰ ভয়ংকৰ মাৰপিট আৰু মাতৃৰ গোচৰত শুনানি গ্ৰহণ কৰাৰ পিছতে কাৰ্যালয়ৰ চৌহদত সংঘটিত হ'ল এই মাৰপিটৰ ঘটনা দুটা ফয়দৰ মাৰপিটত আহত হৈছে কেইবাগৰাকীও লোক আৰু ইয়াৰে এজনৰ অৱস্থা সংকটজনক উল্লেখযোগ্য যে ৰাজহ চক্ৰটোৰ অন্তৰ্গত কাজাইকাটা ষষ্ঠ খণ্ডগাঁৱৰ ৰকিবউদ্দিন তালুকদাৰ আৰু দিলৱাৰ তালুকদাৰ নামৰ দুগৰাকী ব্যক্তিৰ মাজত দীৰ্ঘদিন ধৰি গৈ আহিছিল ভূমিকেন্দ্ৰিক মতানৈক্য সংঘাত এটা চলি আহিছিল আৰু এই মুহূৰ্তত এক্সক্লুচিভ দৃশ্য দেখুৱাইছো অৱশেষত এই বিবাদে ললে মাৰপিটৰ এটা ৰূপ বিবদমান মাটিৰ গোচৰৰ শুনানিৰ বাবে চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈছিল এই দুয়োটা ফয়দৰ লোকসকল চৰকাৰী বিষয়া শুনানি গ্ৰহণ কৰাৰ পিছত কাৰ্যালয়ৰ কোঠাৰ পৰা ওলাই প্ৰচণ্ড মাৰপিটত লাগি গ'ল এই দুয়োটা ফয়দ আৰু এই ঘটনাক কেন্দ্ৰ কৰি কাৰ্যালয়টোৰ লগতে চহৰখনত এতিয়া তীব্ৰ চাঞ্চল্য ইফালে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীৰ চৰম হেমাহিৰ বাবে বিগত দিনত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে বিলাসীপাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দৃশ্য বিলাসীপাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়তে দুটা ফয়দে এই ধৰণে লিপ্ত হৈছে মাৰপিটত কেমেৰা ৰেকৰ্ডিং হৈছে বন্দী হৈ আছে এই গোটেই ভয়ংকৰ মাৰপিটৰ ঘটনা মাটিৰ গোচৰ এটা আছিল আৰু সেই মাটিৰ গোচৰৰে শুনানি হ'ল আৰু তাৰ পিছতে কাৰ্যালয়ৰ চৌহদত এয়া পুনৰ কৈছো চক্ৰ বিষয়াৰ কাৰ্যালয় এয়া বিলাসীপাৰাত এয়া চৰকাৰী কাৰ্যালয়ত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত এয়া মাৰপিটৰ ঘটনা দুই ফয়দৰ মাৰপিট এই দুয়োগৰাকী ব্যক্তি এফালে ৰকিবউদ্দিন তালুকদাৰ আৰু আনফালে হৈছে দিলৱাৰ তালুকদাৰ এই দুয়োগৰাকী ব্যক্তি তেওঁলোক হৈছে ৰাজহ চক্ৰটোৰ অন্তৰ্গত কাজাইকটা ষষ্ঠ খণ্ড গাঁৱৰ বাসিন্দা দুয়োগৰাকীৰ মাজত দীৰ্ঘদিনীয়া ভূমি বিবাদ আছিল আৰু ভূমি কেন্দ্ৰিক মতানৈক্যই ললে এয়া চূড়ান্ত মাৰপিটৰ ৰূপ চক্ৰ বিষয় আমাৰ চাৰ্কলত বাইদেৱে ইহঁতক মাতিছিল মানে হেয়াৰিঙত মাতাৰ পিছত বাইদেউৰ পৰা হেয়াৰিং হৈছে হোৱাৰ পিছত দুটা পাৰ্টি এটা পাৰ্টিটো হাৰিবই লাগিব যেই পাৰ্টিটো হাৰিছে সেই পাৰ্টিটো সিহঁতৰ পেচাল পাৰি ওলাই আহিছে অহাৰ পিছতে কিবা কথা কওঁতে লাগি গ'ল মাৰামাৰি বাইদেউ বহুত ভয় পাইছে তেতিয়া বাইদেউ গুচি গ'ল বিলাসীপাৰা কাজাইকাটা চৰৰ মানুহ কিন্তু এজনে পাইছোঁ মূৰৰ পৰা খুন ওলাই মানে মাটি হেয়াৰিঙৰ অৰিজিনেল হেয়াৰিঙৰ কাৰণে কাজিয়াটো লাগিব এই মুহূৰ্তত আন এক ব্ৰেকিং নিউজ ভুৱা কল চেণ্টাৰৰ কাণ্ডৰ তদন্ত আছে অব্যাহত ২৬ চাইবাৰ অপৰাধীক পুনৰ আদালতত হাজিৰ কৰোৱা হৈছে ৬ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত আটাইকেইজনকে আদালতত হাজিৰ কৰোৱা হৈছে আন ২৬ অভিযুক্তক প্ৰেৰণ কৰিছিল জেললৈ পুনৰ কৰিছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ ভুৱা কল চেণ্টাৰ কাণ্ডৰ তদন্ত অব্যাহত আছে কি ধৰণে ভুৱা কল চেণ্টাৰ চলাই গুৱাহাটীৰ পৰা এখন জাল মেলি দিছিল আন্তঃৰাষ্ট্ৰীয় বিভিন্নজনক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জালত পেলোৱাই এই ধৰণে টকা লেনদেনৰ এটা অভিযোগে তোলপাৰ লগাইছিল আৰু কি ধৰণে এই ভুৱা কল চেণ্টাৰবোৰ আচলতে গুৱাহাটীৰ পৰা চলি আছিল এই বিষয়টোক লৈও যথেষ্ট প্ৰতিক্ৰিয়া হৈছিল আৰু ২৬ চাইবাৰ অপৰাধীক পুনৰ আদালতত হাজিৰ কৰোৱা হৈছে ৫ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত আটাইকে আদালতত হাজিৰ কৰোৱা হৈছে ৫ দিনত আৰক্ষীয়ে সোধা পোছা কৰিলে বিভিন্ন তথ্য আৰক্ষীয়ে জানিবলৈ চেষ্টা কৰিছে আৰু ৫টা দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত আটাইকে আদালতত হাজিৰ কৰোৱা হ'ল আন ২৬ অভিযুক্তক প্ৰেৰণ কৰিছে জেললৈ ইতিমধ্যে আৰু এই মুহূৰ্তত আমি জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিকৰ সৈতে সংযুক্ত হৈছো ফোনযোগে ঋতিক আপোনাৰ হাতত শেহতীয়া আপডেট কি আছে যি চাইবাৰ অপৰাধী চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এটা বৃহৎ অভিযান মহানগৰ আৰক্ষীয়ে চলাইছিল য'ত ৮টাকৈ এনেধৰণৰ স্থানত একে নিশাই অভিযান চলাইছিল আৰু প্ৰায় ১৯১ জন লোকক আটক কৰা হৈছিল যিসকল এই যি চাইবাৰ কেলেংকাৰী আছে বা চাইবাৰ যি অপৰাধ আছে অপৰাধত পোনপটীয়াকে জড়িত আছিল বহুখিনি আছিল যিসকলক যাবলৈ দিয়া হ'ল তেওঁলোকৰো ষ্টেটমেণ্ট আজি লৈ থকা হৈছে এইকেইদিন লৈ থকা হৈছে আনহাতে ৫২ জন লোকক প্ৰাৰম্ভিক অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছিল যিসকলৰ এই গোটেই অপৰাধটোৰ ক্ষেত্ৰত তেওঁলোকৰ পোনপটীয়া যি
তেওঁলোকে পোনপটীয়াকৈ জানিছিল আৰু তাৰ পিছতো তেওঁলোকে এই অপৰাধ সংঘটিত কৰি আছিল আৰু যিহেতু চাইবাৰ ক্ৰাইম অসমৰ নিচিনা ৰাজ্যৰ কাৰণে এটা নতুন অসম আৰক্ষীৰ কাৰণে এটা নতুন বস্তু আৰু এই ক্ষেত্ৰত অসম আৰক্ষীয়ে ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰৰ লগতো যোগাযোগ কৰিছে তেওঁলোকৰ এক্সপাৰ্ট এতিয়া ক্ৰাইম ব্ৰাঞ্চত আছে আৰু যিসমূহ কম্পিউটাৰকে ধৰি সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে সেইখিনি পৰীক্ষা কৰি আছে তাৰ সমান্তৰালভাৱে যিহেতু ইয়াত প্ৰাৰম্ভিক অৱস্থাত যি তথ্য পোৱা হৈছে তেওঁলোকৰ বেছিভাগ যি ভুক্তভোগী আছিল সেই ভুক্তভোগী আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহ আছিল আৰু যাৰ বাবে বৰ্তমান CBI যোগেদি ইণ্টাৰপল আৰু FBI-কে ধৰি বিভিন্ন যি দেশসমূহৰ আৰক্ষী বিভাগ আছে তেওঁলোকৰ লগতো যোগাযোগ কৰা হৈছে আৰু তেওঁলোকক তথ্য প্ৰদান কৰা হৈছে এই গোটেই বিষয়টো আৰু তেওঁলোকৰ যদি কোনো ভিক্টিম আছিল বা তাত এনেধৰণৰ প্ৰবঞ্চনাৰ বলি হৈছিল তদন্ত আগবাঢ়িছে আচলতে ঋতিক গুৱাহাটীৰ পৰা চলিছিল সেই গোটেই চক্ৰটো আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে গোটেই আন্তঃৰাষ্ট্ৰীয় চক্ৰ এটা ভুৱা কল চেণ্টাৰৰ জৰিয়তে এই ধৰণে প্ৰবঞ্চনাৰ জাল মেলি দিয়া এই ধৰণে চাইবাৰ অপৰাধ কৰা গুৱাহাটীৰ পৰা এই কল চেণ্টাৰ পাতি ভুৱা কল চেণ্টাৰ পাতি ইয়াত ঠগ প্ৰবঞ্চনা কৰিছিল চাইবাৰ অপৰাধ কৰিছিল আৰু তাতোকৈ ডাঙৰ কথা যে ইয়াত বহিৰাজ্যৰো ব্যক্তিকেইজন ইয়াত গুৱাহাটীত আহি থিতাপি লৈ তেওঁলোকে গুৱাহাটীত বিভিন্নজনক নিয়োগ কৰি তেওঁলোকে গোটেই কাৰবাৰ কৰি আছিল গীতাশ্ৰী চাওক এই গোটেই বিষয়টোত গুৰুত্বপূৰ্ণ কথাটো এইটোৱে যে বহিৰাজ্যৰ পৰা এইটো গোটেই নিয়ন্ত্ৰণটো বহিৰাজ্যৰ পৰা হয় দিল্লী গুৰগাঁও বা নিয়ন্ত্ৰণ হয় আৰু অসমত এনেধৰণৰ দুই এক যুৱতীক তেওঁলোকে বিচাৰি লয় আৰু সেই বিচাৰি তেওঁলোকে ইয়াত বিভিন্ন বিশেষকৈ উত্তৰ পূবৰ লোকসকলক যিহেতু এটা ভাৰতত এটা আছে যে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ ইংৰাজীত দখল ভাল তেওঁলোকে কোৱাটো বিভিন্ন প্ৰকাৰে ভাল যাৰ বাবে তেওঁলোকৰ প্ৰথম যি ক্ৰাইটেৰিয়া থাকে নিযুক্তিৰ ক্ষেত্ৰত ইংৰাজী সাৱলীলভাৱে ক'ব পাৰে নাই সেইটো চোৱা হয় আৰু তাৰপিছত তেওঁলোকে যি পশ্চিমীয়া দেশৰ যি এক্সেন্ট আছে তাৰ ক্ষেত্ৰতো তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় আৰু ইয়াত গুৱাহাটীত ঘাটি পতাৰ মূল কাৰণটো হৈছে গুৱাহাটীত একাংশ যুৱক যুৱতীয়ে এই লোকসকলক সহায় কৰিছিল আপুনি ইতিমধ্যে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো এগৰাকী প্ৰাক্তন প্ৰশাসনিক বিষয়াৰ পুত্ৰ গোটেই এই যি অসমৰ যি চাইবাৰ অপৰাধী আছে বা কল চেণ্টাৰৰ এই ৰেকেটটো আছে সেই ৰেকেটটোৰ তেওঁ মূল কাণ্ডাৰী ৰূপে পৰিণত হৈছে যি পলাতক অৱস্থাত আছে বৰ্তমান সময়ত স্বাভাৱিকতে যথেষ্ট এটা উদ্বিগ্নতাৰ বিষয় এটা এই গোটেই চাইবাৰ অপৰাধী চক্ৰটো এতিয়া ধৰা পৰিছে কিন্তু আৰু কৰবাত এনেকুৱা কিবা চাইবাৰ অপৰাধৰ এনেকুৱা কল চেণ্টাৰ কৰবাত চলি আছে নেকি নিশ্চয়কৈ সেই প্ৰসংগটো আহি পৰিব ঋতিক বিদায় লৈছো আপোনাৰ পৰা ধন্যবাদ আমাক এইখিনি আপডেট আপুনি জনালে কৰিমগঞ্জৰ ৰাতাবাৰী বিদ্যানগৰ চাহ বাগিচা তীব্ৰ উত্তেজনা বাগিচাৰ মেনেজাৰে কলঘৰৰ মেচিন খুলি লৈ যোৱাৰ বিৰুদ্ধে প্ৰায় শতাধিক শ্ৰমিকে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ মেনেজাৰৰ বিৰুদ্ধে কলঘৰৰ মেচিন খুলি নিয়াৰ লগতে শ্ৰমিকক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে মেনেজাৰক শতাধিক শ্ৰমিকে আবদ্ধ কৰাৰ লগতে ভাঙি লণ্ডভণ্ড কৰিলে মেনেজাৰৰ বাংলো ইয়াত আৰু এই দৃশ্য আপোনালোকক কিছু দেখুৱাইছো মেনেজাৰৰ বাংলোত এয়া ভাঙি লণ্ডভণ্ড কৰাৰ ঘটনা পোহৰলৈ আহিছে উল্লেখযোগ্য যে আদালতৰ নিৰ্দেশত ব্যক্তিগত শৰণ কৰা হৈছে অসম চাহ নিগমৰ অধীনত থকা বাগিচাখন যাৰ ফলত বিদ্যানগৰ চাহ বাগিচাৰ নতুন মালিকে কলকাতাৰ পৰা আনিছে মেনেজাৰ কিন্তু নতুন মেনেজাৰ অহাৰ পিছত সপ্তাহত 6 দিনৰ পৰিৱৰ্তে মাত্ৰ 3 দিন কাম কৰিবলৈ দিছে শ্ৰমিকক এনে অৱস্থাত 3 দিন ঘৰত বহি খাদ্য সংকটৰ সন্মুখীন হৈছে শ্ৰমিকসকল ইয়াৰ মাজতে কলকাতাৰ পৰা কেইবাজনো লোকক আনি কলঘৰৰ পুৰণি মেচিন খুলি লৈ যোৱাৰ চেষ্টা কৰিলে নতুন মেনেজাৰে তাৰ পিছতে এনেকুৱা উত্তেজনা এই খবৰ বাগিচাত বিয়পি পৰাৰ লগে লগে ক্ষুব্ধ হৈ পৰে শ্ৰমিকসকল উত্তেজিত শতাধিক শ্ৰমিকে মেনেজাৰক আবদ্ধ কৰি বাংলোত আক্ৰমণ কৰাৰ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ইপিনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাগিচাত মোতায়েন কৰা হয় আৰক্ষী তথা CRPF বাহিনী এয়া যথেষ্ট উত্তপ্ত এটা পৰিস্থিতি এয়া কৰিমগঞ্জৰ ৰাতাবাৰী অঞ্চল ৰাতাবাৰীৰ বিদ্যানগৰ থকা যিখন চাহ বাগিচা সেই চাহ বাগিচাখনত মেনেজাৰে কলঘৰৰ মেচিন খুলি লৈ যোৱাৰ বিৰুদ্ধে এই ধৰণে প্ৰায় শতাধিক এইসকল শ্ৰমিক তেওঁলোকে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ মেনেজাৰৰ বিৰুদ্ধে কলঘৰৰ মেচিন খুলি নিয়াৰ লগতে শ্ৰমিকসকলে দুৰ্ব্যৱহাৰ কৰাৰো তেওঁলোকে গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে মেনেজাৰে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰিছে মেনেজাৰক শতাধিক শ্ৰমিকে আবদ্ধ কৰাৰ উপৰিও ভাগি লণ্ডভণ্ড কৰিলে মেনেজাৰৰ বাংলো
আদালতৰ নিৰ্দেশত ব্যক্তিগতকৰণ কৰা হৈছে অসম চাহ নিগমৰ অধীনত থকা বাগিচাখন, যাৰ ফলত বিদ্যানগৰ চাহ বাগিচাৰ নতুন মালিকে কলকাতাৰ পৰা আনিছে মেনেজাৰ। আৰু নতুন মেনেজাৰ অহাৰ পিছত সপ্তাহত 6 দিনৰ পৰিৱৰ্তে মাত্ৰ 3 দিন কাম কৰিবলৈ দিছে শ্ৰমিকক। এনে অৱস্থাত 3 দিন ঘৰত বহি খাদ্য সংকটৰ সন্মুখীন হৈছে শ্ৰমিকসকল। ইয়াৰ মাজতে কলকাতাৰ পৰা কেইবাজনো লোকক আনি কলঘৰৰ পুৰণি মেচিন খুলি লৈ যোৱাৰ চেষ্টা কৰিলে নতুন মেনেজাৰজনে। আৰু ইয়াৰ পিছতে খবৰ যেতিয়া বাগিচাত বিয়পি পৰিল, তাৰ লগতে ক্ষুব্ধ হৈ পৰিল শ্ৰমিকসকল। উত্তেজিত শ্ৰমিকে লৈছে এটা প্ৰতিবাদী ৰূপ। কিছু ভাষ্য আছে, প্ৰথমে আগবঢ়াই লওক। किसी के टाइम में कुछ रिलैक्सेशन था, अभी कंपनी प्राइवेट कंपनी लिया है, अभी इसमें 1 करोड़ का कमाई होता है, 4 करोड़ का खर्चा होता है। तो ये एटीसी वाला तो गवर्नमेंट का पैसा था, दे देता था। अभी उसको हर तरफ से कोशिश किया जा रहा है जो इनकम और खर्चा बैलेंस हो, वही का लिए ये सब करा जा रहा है। अभी तक इसी महीना में अगस्त महीना का सैलरी अभी तक दे नहीं पाया कंपनी स्टाफ को। लेबर का पेमेंट हुआ है लेकिन स्टाफ का पेमेंट नहीं है। पीएफ का पैसा सितंबर में जमा होने का अभी एक पैसा का बंदोबस्त नहीं है। तो बहुत दिनों से बहुत प्रकार का खौफ था मन में। देखिए यहाँ पे लेबर लोगों को ऐसे 30 नंबर्स 40 नंबर्स करके 2-3 दफा लेबर लोगों को रिट्रेंच किया गया, टर्मिनेट किया गया। टर्मिनेट बोलूंगा क्योंकि रिटायरमेंट का एज, बहुत सारे ऐसे लेबर हैं जिनको रिटायरमेंट का एज अटेंड नहीं किया, फिर भी उन लोगों का रिटायरमेंट दिखाया गया, उन लोगों को नोटिस दिया गया रिटायरमेंट का। इसी वजह से गलती किसका है ये तो मैं नहीं बोलूंगा, क्योंकि हमको इतना पता है कि जब से प्राइवेट हुआ है, जब से इन लोगों का टेक ओवर किया है, तब से उन लोग का एक ही मन में है कि इतना लेबर हम नहीं रखेंगे, लेबर हमको टर्मिनेट करना है, लेबर कुछ कम करना है। কি হৈছে আসলতে এই গোটেইখিনি বিষয় জানিম। পৰিস্থিতি এতিয়া উত্তপ্ত হৈ আছে, তাত যথেষ্ট খং ক্ষোভত আছে শ্ৰমিকসকল। গৌৰীশ নন্দী আমাৰ সাংবাদিক সংযুক্ত হৈছো গৌৰীশ নন্দীৰ সৈতে। গৌৰীশ, তাত এতিয়া পৰিস্থিতি কেনেকুৱা প্ৰথমে সেয়া জানিম, আৰু লগতে এই সিদ্ধান্ত এই কোম্পানীয়ে কিহৰ বাবে ললে, কি কাৰণত ললে, আৰু তাৰপিছতে শ্ৰমিকৰ প্ৰতিক্ৰিয়া। যদি দেখা যায় যেন এই যিগৰাকী নতুন মেনেজাৰ আহিছে, ইয়াৰ পাছৰ পৰাই কিন্তু এটা অশান্তিৰ পৰিৱেশ বিৰাজ কৰি আছে এইখন বিদ্যানগৰ চাহ বাগিচাত। আৰু দেখা গৈছে যে শ্ৰমিক আৰু মেনেজাৰৰ মাজত যিটো আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে এয়া নাই। আচলতে যিহেতু ব্যক্তিগত খণ্ড কৰি দিয়া হৈছে, ইয়াৰ বাবে কোম্পানীয়ে কিন্তু কেৱল তেওঁলোকৰ মুনাফাই দেখি আছে। তেওঁলোকৰ কথা হৈছে যেন এটিচিক বছৰি 1 কোটি টকা দিব লাগে, ইয়াৰ মাজৰ পৰা তেওঁলোকৰ লাভ ওলাব লাগে। গতিকে তেওঁলোকে শ্ৰমিকক ছাঁটাই কৰা বা শ্ৰমিকক যিটো সপ্তাহত 6 দিন কাম দিব লাগে, ইয়াৰ পৰিৱৰ্তে 3 দিন দি আছে। গতিকে তেওঁলোকে তেওঁলোকৰ মুনাফাৰ বাবে কাম কৰি আছে। এনে ক্ষেত্ৰত কিন্তু দেখা গৈছে যেন বহুদিনৰ পৰাই এটা তেওঁলোকৰ মাজত এটা যেন হোৱা নাই, বনিবনা হোৱা নাই, এনেদৰে এটা অপ্ৰীতিকৰ পৰিস্থিতি চলি আহিছিলে। আৰু ইয়াৰ মাজতেই কোনোবাই শুনিব পায় যেন পুৰণি যি মেচিন আছে, মেচিন কেইটা লৈ যাব কোম্পানীয়ে। যিহেতু এই এটা কথা ক'ব লাগিব, ইয়াতে এই যে কাৰখানা, ইয়াতে কলটো কিন্তু বন্ধ হৈ আছে বহুদিনৰ পৰাই, আৰু এটা ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে এইখন গ্ৰহণ কৰিছে। গতিকে তেওঁলোকে চেষ্টা চলাইছিলে পুৰণি মেচিন লৈ যোৱাৰ বাবে। যেতিয়া মেচিন লৈ যোৱাৰ কথা আহিল, তেতিয়াই কিন্তু উত্তপ্ত হৈ পৰে পৰিস্থিতি। শতাধিক ইয়াৰ গাঁৱৰ যে শ্ৰমিক আছে, বাগিচাৰ শ্ৰমিক আছে, তেওঁলোকে আহি মেনেজাৰক তেওঁলোকে আবদ্ধ কৰে, আৰু আবদ্ধ কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে, আনকি আক্ৰমণো চলায় মেনেজাৰৰ ঘৰৰ ওপৰত। পৰৱৰ্তীত আৰক্ষী উপস্থিত হয়, ৰাতাবাৰী আৰক্ষী, ৰামকৃষ্ণনগৰৰ আৰক্ষী উপস্থিত হয়, ইয়াতে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। কিন্তু চেপা উত্তেজনা এতিয়াও বিৰাজ আছে। আৰু যি প্ৰথম প্ৰসংগ এয়া উত্থাপন হৈছে যে তেওঁলোকক 6 দিনৰ কাম দিব লাগে, কিন্তু তাৰ পৰিৱৰ্তে 3টা দিনৰ বাবে কাম দিয়া হৈছে। এই সন্দৰ্ভত যিসমূহ চাহ জনগোষ্ঠীয় বা শ্ৰমিকসকলৰ যিসমূহ সংগঠন আছে, তেওঁলোকৰ প্ৰতিক্ৰিয়া কি? তেওঁলোকে কাগজে পত্ৰৰ কি আছে, আৰু তেওঁলোকে হ'ব কি লাগে, বা এই কোম্পানীটোৱে মানি চলিছে নে নাই গোটেইখিনি নিয়ম, বা তাত কি যুক্তি দেখুৱাইছে, এইখিনি কথা তেওঁলোকে সংগঠনৰ ফালৰ পৰা কিবা প্ৰতিক্ৰিয়া? হয়, নিশ্চয়কৈ এইটো কথা লৈ কিন্তু আচলতে ইয়াতে অশান্তিৰ সৃষ্টি হৈছে। কিয়নো নিয়ম অনুসৰি সপ্তাহত 3 দিন কাম দিব লাগে, কিন্তু কোম্পানীটোৰ মেনেজাৰে মেনেজ কৰি আছে। তেওঁলোকে মেনেজ কৰি কোনোদিন 3 জনক বেলেগ, কোনোদিন আৰু 3 দিন বেলেগক, এনেকে ধৰি এটা এডজাষ্টমেণ্ট কৰি চলাই আছে। গতিকে যি শ্ৰমিকসকল আছে তেওঁলোকে কিন্তু সপ্তাহত 6 দিন কাম নাপায়। ইয়াৰ বাবে তেওঁলোকৰ কিন্তু যি জীৱন যাপন কৰিব টান পাই আছে। ইয়াকে লৈ অশান্তিৰ মূল সৃষ্টি হৈছে। ইয়ালৈ যে শ্ৰমিক নেতা আমাৰ হাতত বাচ্য আছে, তেওঁ কৈছে যেন গোটেইখিনি কথা যেন তেওঁলোকে আচলতে কাম নাপায়। যি তেওঁলোকৰ যি পৰিয়াল আছে, পৰিয়াল পোহপাল দিয়াৰ কাৰণে সপ্তাহত 2-3 দিন কাম কৰাটো তেওঁলোকৰ পৰ্যাপ্ত নহয়। আৰু ইয়াৰ উপৰি যদি মেচিন উঠাই লৈ যায়, তেওঁলোকে হয়তো আশাত আছে কোনো এদিন কলখন হয়তো চালু হ'ব, পুনৰ চালু হ'ব, কিন্তু মেচিন উঠাই লৈ গ'লে কেতিয়াও কল চালু নহ'ব। ইয়ালৈও কিন্তু আজি দেখা গৈছে উত্তেজনা। আৰু
এয়াও শ্ৰমিকৰ যে নেতা আছে নেতাই কিন্তু ইয়াৰ বিৰোধিতা কৰিছে আৰু সকলোৱে বিচাৰিছে যেন যাতে কলটো থাকি যায় আৰু সকলক যাতে সপ্তাহৰ 6 দিন অন্ততপক্ষে কামত নিয়োগ কৰা হয় এই সকলক এক প্ৰকাৰ ক'বলৈ গ'লে শ্ৰমিকসকলে তাত কৰা যিসকলে কাম কৰে সেই কৰ্মৰত লোকসকলে ভৱিষ্যত অন্ধকাৰ দেখি তেওঁলোকে এই ধৰণে হুঁচাৰ হৈ পৰিছে সমান্তৰালকৈ তেওঁলোকে এই কোম্পানীৰ বিৰুদ্ধে ব্যক্তিগতকৰণ হৈছে আৰু তাৰ বিৰুদ্ধে এই ধৰণৰ প্ৰসংগ তেওঁলোকে উত্থাপন কৰিছে আৰু পৰিস্থিতি যথেষ্ট উত্তপ্ত গৰিছ আমি বিদায় লৈছো আপোনাৰ পৰা ধন্যবাদ আমাক আপডেট জনালে আপুনি পৰিস্থিতি এতিয়া তাত কিছু উত্তপ্ত উৰিষ্যাৰ পৰা CIDৰ দলে আহি বটদ্ৰৱাত চলাইছে অভিযান দেশ বিৰোধী কাৰ্যকলাপত জড়িত থকা এজনক গ্ৰেপ্তাৰ কৰা হৈছে পাকিস্তানী যুৱকৰ লগ লাগিছিল আৰু পাকিস্তানী যুৱকৰ সৈতে লগ লাগি কৰিছিল দেশ বিৰোধী কাম এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ধৃত যুৱকজনৰ নাম হৈছে ইকবাল হুছেইন আৰু পাকিস্তানৰ আব্দুল হামিদ নামৰ যুৱকজনক দিছিল গোটেইখিনি ভাৰতীয় তথ্য দাঙি ধৰিছিল গোটেইখিনি ভাৰতীয় তথ্য যোগান ধৰিছিল বুলি অভিযোগ আহিছে বেংগালুৰুত কৰ্মৰত আছিল ইকবাল হুছেইন বটদ্ৰৱাৰ গেন্ধুৱা পথাৰৰ ঘৰত তেওঁ আত্মগোপন কৰি আছিল উৰিষ্যাৰ পৰা যি CIDৰ দলটো আহিলে জাজৰি আৰক্ষীৰ অভিযান চলিল দলটোৰ সৈতে একেলগে ইকবাল হুছেইনক মাৰাথন জেৰা বৰ্তমান গ্ৰেপ্তাৰ কৰাৰ পিছতে চলিছে ডাঙৰ খবৰ এই মুহূৰ্তত বটদ্ৰৱাত চলিছে উৰিষ্যাৰ পৰা অহা CIDৰ দলৰ অভিযান কিয়নো দেশ বিৰোধী কাৰ্যকলাপত জড়িত থকা এজনক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ পৰা আৰু তাত আত্মগোপন কৰি আছিল বটদ্ৰৱাত ঘৰত পাকিস্তানী যুৱকৰ লগ লাগিছিল আৰু লগ লাগি কৰিছিল দেশ বিৰোধী কাম আনকি ধৃত যুৱকজনৰ নাম ইকবাল হুছেইনে আনকি পাকিস্তানৰ আব্দুল হামিদ নামৰ যুৱকজনক দিছিল ভাৰতীয় তথ্য সম্পৰ্ক ভতিজা হয় উঠাই আনিছে কিহৰ কাৰণে আমি গম নাপাওঁ খালি কোনে উঠাই আনিছে উৰিষ্যা মানুহ হয় উৰিষ্যা মানুহে আমি লৈ আহিছে যে লৈ যাব উঠাই কোলে আনিছে থানালৈ লৈ আনিছে এই উৰিষ্যা মানুহ আহিছে এতিয়া পুলিচ আহিছে মানে আহি কিনে এতিয়া মানে তালৈ লৈ যাব নামটো ইকবাল এই আগলৈ মানে বেংগলোৰ মানে হোটেলত কাম কৰিছিলে বেংগলোৰত আছিলে 1 বছৰ হ'ল অহাৰ পিছত বাপেকে মানে বিয়া পতাই দিলে তেতিয়া ল'ৰা এটাও হ'ল তাৰপিছত এতিয়া ঘৰলৈ আহিলে অহাৰ পিছত মানে টমটম এখন লৈ দিলে সেই টমটমখন মানে চলাই এতিয়া চলি আছিলে 3জন মানুহ ক'ৰ উৰিষ্যা পাকিস্তান আৰু আমাৰ ইয়াৰ এই মুহূৰ্তত আমি ফোন যোগে সংযুক্ত হৈছো আমাৰ সাংবাদিক মুজামিল হকৰ সৈতে মুজামিল কি হৈছিল আচলতে এইজন যুৱক তেওঁ আব্দুল হামিদ নামৰ সেই পাকিস্তানৰ যুৱকজনক কি ভাৰতীয় তথ্য দিছিল আৰু কেনেকৈ দিছিল কি কাৰণত দিছিল এজন যুৱকে ইয়াত জড়িত হৈ আছে নে বটদ্ৰৱাৰ পৰা গ্ৰেপ্তাৰ কৰাৰ উপৰিও আৰু বহু লোক ইয়াত জড়িত হৈ আছে দেশ বিৰোধী কাম কাজৰ অভিযোগ হয় দেশ বিৰোধী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগত CIDৰ জালত পৰিলে বটদ্ৰৱাৰ গেন্দুৱা পথাৰৰ যুৱক ইকবাল হুছেইন আৰু এই ইকবাল হুছেইনে পাকিস্তানৰ যুৱকৰ সৈতে মিলি পেলাই দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছিলে আৰু এই পৰিকল্পনাত পাকিস্তানৰ আব্দুল হামিদ নামৰ এজন যুৱকৰ সৈতে দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ লগতে দেশৰ যিবিলাক গোপন তথ্য আছিলে গোপন তথ্য যোগান ধৰাৰ অভিযোগ ইকবাল হুছেইনৰ বিৰুদ্ধে ইয়াত এটা কথা আমি উল্লেখ কৰিব পাৰো যিহেতু বটদ্ৰৱাৰ গেন্দুৱা পথাৰত ইকবাল হুছেইনক আটক কৰা হৈছে আৰু ইকবাল হুছেইনৰ লগত আৰু বহুতো লোক জড়িত হৈ থাকিব পাৰে অৱশ্যে আৰক্ষীৰ তদন্ততে পৰৱৰ্তী পৰ্যায়ত ওলাব আৰু কোন ইয়াত জড়িত হৈ আছে কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে যে বটদ্ৰৱাৰ নিচিনা এটা পিছপৰা অঞ্চলৰ গেন্দুৱা পথাৰৰ নিচিনা পিছপৰা অঞ্চলৰ এজন লোক ইকবাল হুছেইন যি নেকি বেংগালুৰুত কৰ্মৰত হৈ আছিল হোটেল এখনত কৰ্মৰত হৈ আছিলে আৰু তাৰ পৰা তেওঁৰ লগত লগ হৈছিলে পাকিস্তানৰ যুৱকজনৰ লগত আৰু তাতে তেওঁলোকে দেশ বিৰোধী কাৰ্যকলাপৰ বিভিন্ন বিষয়ে তেওঁলোকে এই পাকিস্তানৰ যিজন যুৱকক ভাৰতীয় তথ্য যোগান ধৰিছিল এই যুৱকজন কি বেংগালুৰুত আছিল ক'ত আছিল এই যুৱকজন কেনেকৈ লগ পাইছিল বা ক'ত লগ পাইছিল পাকিস্তানৰ যুৱকজনৰ লগত তেওঁ লগ হৈছিলে বিশেষকে বেংগালুৰুতে লগ হৈছিলে আৰু বেংগালুৰুত লগ হোৱাৰ পিছতে তেওঁলোকে
এই ভাৰতীয় তথ্যখিনি যোগান ধৰিছিলে, বিভিন্ন ভাৰত বিৰোধী কাৰ্যকলাপৰ তথ্য যোগান ধৰিছিলে। আচলতে এটা কথা আমি উল্লেখ কৰিবই লাগিব যে এই যিটো অঞ্চল, এই অঞ্চলত আৰু হয়তো আৰক্ষীয়ে যদি অভিযান চলায় তেতিয়াহ'লে আৰু হয়তো বহুতো দেশ বিৰোধী কাৰ্যকলাপৰ লগত জড়িত থকা লোক আটক হোৱাৰ সম্ভাৱনা আছে। উৰিষ্যাৰ CIDয়ে এই যুৱকজনক বিচাৰি আহিছে। CIDৰ অভিযান উৰিষ্যাৰ পৰা টিম আহি যুৱকজনক কৰায়ত্ব কৰিছে। উৰিষ্যাত কি ধৰণৰ অভিযোগ তাত আছে? উৰিষ্যাত অভিযোগ আছিলে, উৰিষ্যাৰ CIDৰ দলে এই অভিযোগ লাভ কৰিছিলে যে এই লোকজন, বিশেষকৈ ইকবাল হুছেইন নামৰ লোকজন, তেওঁ দেশ বিৰোধী কাৰ্যকলাপৰ লগত জড়িত হৈ আছে আৰু পাকিস্তানৰ আব্দুল হামিদৰ লগত তেওঁ লগ লাগি পেলাই বিভিন্ন কাৰ্যকলাপ, দেশ বিৰোধী কাৰ্যকলাপ কৰি আছে আৰু এই বিষয়ে তেওঁলোকে তথ্য লাভ কৰিছিল আৰু সেই তথ্যৰ ভিত্তিতে আজি তেওঁলোকে অভিযান চলাই পেলাই এই যুৱকজনক ইকবাল হুছেইনক আটক কৰি পেলাই বৰ্তমান জেৰা অব্যাহত ৰাখিছে। জেৰাত আৰু কিছু কথা ওলাব, কি ধৰণে উৰিষ্যাত কি কাম কাজত বা আৰু কোনোবা ইয়াত জড়িত হৈ আছে নেকি? পাকিস্তানৰ পৰা এজন যুৱকক, পাকিস্তানৰ যুৱক এজনক কি ধৰণৰ তথ্য দিছিল আৰু ইয়াৰ লিংক কাৰ সৈতে আছে? কোনো নাথাকিবলগীয়া সংগঠনৰ সৈতে কিবা লিংক আছে নেকি? এই ধৰণৰ প্ৰশ্ন এতিয়া বিভিন্নজনৰ মুখে মুখে উত্থাপন হৈছে। বিদায় লৈছো আমি। মুজামিল, ধন্যবাদ আমাক এইখিনি তথ্য দিলে। আৰু ইফালে মৰিয়নি নাগালেণ্ড পথত যি ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ঘটিছে 7 গৰাকীকৈ লোকৰ। ট্ৰাক আৰু যাত্ৰীবাহী টাটা চুমো এখনৰ মাজত সেই ভয়ংকৰ সংঘৰ্ষ আছিল, য'ত দুৰ্ঘটনাত টাটা চুমোখনৰ প্ৰায় 7 গৰাকী যাত্ৰী থিতাতে তেওঁলোকৰ মৃত্যু ঘটে। ভয়াৱহ সেই দুৰ্ঘটনাত প্ৰায় 200 ফুট তললৈ পৰি গৈছিল দুয়োখন বাহন। চুমোখনৰ ওপৰত বাগৰি পৰিছিল ট্ৰাকখন। নিশাৰ পৰা হোৱা প্ৰবল বৃষ্টিপাতৰ বাবে এই দুৰ্ঘটনা ঘটাৰ সন্দেহ কৰা হৈছে। দৃশ্য দেখুৱাইছো অতি শিহৰণকাৰী ভয় লগা দৃশ্য। নাগালেণ্ডৰ জুনেবতৰ পৰা আগাট পথত এই দুৰ্ঘটনা। মালবাহী ট্ৰাকৰ চালক আৰু হেণ্ডিমেনজনৰ অৱস্থা অতি সংকটজনক। আৰু ফোনযোগে সংযুক্ত হৈছো আমাৰ সাংবাদিক যোৰহাটৰ পৰা গৌতম বৰাৰ সৈতে। গৌতম, 7 জনৰ মৃত্যু আৰু অতি ভয়ানক এই দৃশ্য, যি দুৰ্ঘটনা কেনেকৈ ঘটিছিল আৰু এতিয়া কিমানজন তেওঁলোকে চিকিৎসাধীন অৱস্থাত আছে? হয় গীতাশ্ৰী, চাওক, বুধবাৰে পুৱা নাগালেণ্ডৰ যি পথত যি পথ দুৰ্ঘটনা সংঘটিত হৈছিলে, যিখন ট্ৰাকে বালি কঢ়িয়াই নিছিলে, সেই বালি কঢ়িয়াই নিয়া ট্ৰাকখনে টাটা চুমোখনৰ পিছফালৰ পৰা খুন্দা মাৰে আৰু দুইখন গাড়ীয়ে পাহাৰৰ পৰা তলৰ খাৱৈত গৈ পৰে আৰু টাটা চুমোখনৰ ওপৰত ট্ৰাকখন পৰাৰ ফলত টাটা চুমোখন সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয় আৰু বহুত সময়লৈকে যাত্ৰীসকলক উদ্ধাৰ কৰিব পৰা নাছিলে। আৰু টাটা চুমোখনত মুঠ 8জন লোক আছিলে, 8জন যাত্ৰী আছিলে চালকসহ। তাৰে 7 জনৰ ইতিমধ্যে মৃত্যু হৈছে বুলি আমি জানিব পাৰিছো আৰু এগৰাকী মহিলাক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ কৰি যি স্থানীয় যি স্বাস্থ্য কেন্দ্ৰ আছে তাত চিকিৎসাধীন হৈ আছে বুলি আমি জানিব পাৰিছো। আৰু ট্ৰাকখনৰ যি চালক আৰু হেণ্ডিমেনৰ তথ্য বৰ্তমানলৈকে পোৱা হোৱা নাই, কিয়নো আপুনি নিশ্চয় যদি ভিডিঅ' ফুটেজ দেখা পাইছে নিশ্চয় অনুভৱ কৰিব পাৰিছে যে কিমান ভয়ংকৰ আছিলে এই দুৰ্ঘটনাটো, কিয়নো দুইখন গাড়ীয়ে অৰ্থাৎ ট্ৰাকখন আৰু টাটা চুমোখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে আৰু উদ্ধাৰ অভিযান আজি পুৱাৰ পৰা বিয়লিলৈকে চলি আছে আৰু কিছু সময় পূৰ্বে যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, মৃতদেহসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে স্থানীয় ৰাইজ তথা আৰক্ষী। আৰু বৰ্তমানলৈকে 7জন লোকৰ মৃত্যু হৈছে আৰু এগৰাকী অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি আমি জানিব পাৰিছো। গীতাশ্ৰী। হয় গৌতম, বিদায় লৈছো আপোনাৰ পৰা, ধন্যবাদ। খবৰ ধাৰা অব্যাহত ৰাখিম, সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। সাধারণ স্টিল এনেকৈ পরে, মাইথন স্টিল এনেকৈ পরে, ধমকৈ। মহিলা সেইবাৰ ৰকিবুল হুছেইন হাৰি থাকিল বা তেওঁ টিকটে তাত নাপাব বা তেওঁ কেণ্ডিডেট কৰিবই নোৱাৰে। তাৰমানে শাসকীয় পক্ষ যিখন ৰুলিং গভৰ্ণমেণ্ট থাকে আৰু পৰাপক্ষত আমি দেখিছোঁ আজিকালি নিৰ্বাচন আয়োগেতো চৰকাৰত আলোচনা কৰি সংৰক্ষণৰ হেৰিটো কৰে। যদি সেই ধৰণৰ হাথিয়াৰ হৈ পৰেগৈ তেনেহ'লে বহু ৰাজনীতিবিদৰ কেৰিয়াৰ ধ্বংস হৈ যাব পাৰে বা ৰাজনৈতিকভাৱে তেওঁ মানে সংসদ বা বিধানসভা বঞ্চিত হ'ব। বহু অনাকাংক্ষিত
মহিলাও বা বহুত তেনেকুৱা প্ৰাৰ্থীও হয়তো বিধানসভালৈ আহিব। গতিকে এইটো ৰাজনৈতিক অস্ত্ৰ হিচাপেও কিন্তু লোৱাৰ বহুত সম্ভাৱনা আছে। হয়, আমি এটা তেনেকুৱা আছোঁ, কিন্তু সেইটো নহওক। কিন্তু দেশৰ ৰাজনীতি তেনেকুৱা হোৱাটো একো অস্বাভাৱিক নহয়। আজি যি ধৰণৰ দেশৰ ৰাজনীতি অস্বাভাৱিক নহয়, কিন্তু অসীম যিহেতু 2024 চনৰ নিৰ্বাচনত এই আইনখন কাৰ্যকৰী নহ'ব 2024 পিছত নিৰ্বাচন আছে 2029 চনত এই আইনখন কাৰ্যকৰী হ'ব। অসমৰ ক্ষেত্ৰত আমাৰ বিধানসভা নিৰ্বাচন অসমৰ 2026 চনত বিধানসভা নিৰ্বাচন আছে, 2026 ডিলিমিটেশ্যন হোৱাৰ সম্ভাৱনা কম। গতিকে অসম বিধানসভাৰ ক্ষেত্ৰত বা 2031 পাবগৈ। গতিকে অসমৰ পৰিপ্ৰেক্ষিততো বা ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিততো এক পৰিস্থিতিৰ এক ৰাজনৈতিক বা সামাজিক পৰিস্থিতি সৃষ্টি কৰি লোৱা এই বিধেয়কখনৰ অনুকূলে বা নাৰীৰ সবলীকৰণৰ অনুকূলে সৃষ্টি কৰি লোৱাৰ সময় কিন্তু আছে আৰু নাই সময় পাব। আজি অসমত আজি 26ত যদি নহয় কোনো মানে তেওঁলোকৰ মতে যে 27ৰ পিছতহে এইবিলাক ইমপ্লিমেণ্ট হ'ব। গতিকে আমাৰ 26ৰ বিধানসভা নিৰ্বাচন এইমতেই হ'ব 31 গতিকে 31 গোটেই প্ৰত্যেকটো ৰাজনৈতিক দল বা ৰাজনীতি কৰা মহিলাসকলে নিজৰ সমষ্টি নিজৰ অংক মিলাই ল'ব পাৰিব ধৰ নকৰাকৈ খুব ধুনীয়াকৈ এটা পৰিকল্পিতভাৱে যে আমি কোনকেইটা সমষ্টিৰ মহিলাৰ সংৰক্ষণ হ'ব বা কোনসকল মহিলাই নাৰীয়ে ৰাজনীতিত এক্টিভভাৱে লাগি আছে তেওঁলোকেও এটা সাহস আৰু সময় পাব সাংগঠনিক ভিত্তি গঢ়ি বা তাত এটা পৰিৱেশ সৃষ্টি কৰিবলৈ। গতিকে সেইফালৰ পৰা অসম খুব ভাল হেৰিত আছে। তেনেকৈ লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰতো যিহেতু আমি অহাটো নাপাওঁৱেই, পৰৱৰ্তী আমি হ'বগৈ আমাৰ 2029। গতিকে 2029তো তেনেকৈ সকলোৱে সমষ্টিখিনি মিলাই কৰি ৰাজনৈতিক ক্ষেত্ৰখনলৈ মহিলাসকল আগবাঢ়ি আহিব। যিটো আপুনি কম্পিটেন্সিৰ কিছু সন্দেহ প্ৰকাশ কৰিছে, অযোগ্য মহিলা আহি যাব পাৰে বুলি কৈছে, কিন্তু মই পুনৰ কৈছোঁ সময় আছে। মই যদি সেই যোগ্যৰ ডিবেটটোত থাকোঁ কেতিয়াও মহিলাসকল আগবাঢ়ি আহিব নোৱাৰিব। যদি পুৰুষ যোগ্য হ'ব পাৰে, মহিলা যোগ্য হ'ব পাৰিব, তেওঁলোকক খালি এখন প্লেটফৰ্ম দিয়াৰ প্ৰয়োজন আৰু এই বিধেয়কখনে সেই প্লেটফৰ্মে আইনখনে সেই প্লেটফৰ্ম দিব আৰু সময় আছে, অসীম বৰা সময় আছে। কেন্দ্ৰৰ কাৰণে জেনেৰেল ইলেকশ্যনৰ বেলিকা 5 বছৰ সময় আছে আৰু বিধানসভাৰ নিৰ্বাচনৰ বেলিকা অসমৰ ক্ষেত্ৰতো আৰু বেছি সময় আছে 2031 প্ৰায় 7-8 বছৰৰ সময় আছে। প্ৰাথমে এটা সুধো যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিলখনৰ উত্থাপনৰ পিছত বা আগতে কৈছে যে মহিলাক সংসদলৈ আনিবলৈ ৰাজনীতিৰ দেশৰ উন্নতিত মহিলাসকলো অংশীদাৰ হওক। হয়, আপুনি ভাবেনে যে এই 33% আসন সংৰক্ষণ কৰি দিলেই দেশত মহিলাই ক্ষমতা বা বিধানসভা বা লোকসভালৈ আহিলেই দেশৰ উন্নয়ন খৰতকীয়া হ'ব বা দেশ আগবাঢ়ি যাব? আপুনি এইটো কেনেধৰণে বিচাৰ কৰে? চাওক, 2019 চনৰ আপুনি ভোটাৰ্ছৰ পৰিসংখ্যাটো চাই দেখা পোৱা গৈছিলে মহিলাসকলৰ পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা বেছি আছিলে। 67.2 মহিলা ভোটাৰৰ সংখ্যা আছিলে, শতাংশ মহিলা ভোটাৰৰ সংখ্যা আছিলে আৰু 67% 67% পুৰুষ ভোটাৰ আছিল। তেনে ক্ষেত্ৰত এটা কথা প্ৰতীয়মান হৈছে দেশৰ যি নিৰ্বাচনী প্ৰক্ৰিয়া সেই নিৰ্বাচনী প্ৰক্ৰিয়াত ওতঃপ্ৰোতভাৱে মহিলা জড়িত হৈ পৰিছে। 1952 চনত এই ছবিখন সম্পূৰ্ণ পৃথক আছিল। মহিলা যদি 40-45% ভোটাৰ্ছ আছিলে, পুৰুষ 70-80% ভোটাৰ্ছ আছিলে। এই ছবিখন সম্পূৰ্ণৰূপে উল্টা হৈ গৈছে আৰু অনাগত সময়ত মহিলা বাহিৰলৈ ওলাই আহি এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ যি প্ৰৱণতা সেই প্ৰৱণতা বৃদ্ধি হ'ব। তেনে ক্ষেত্ৰত তেওঁলোকৰ সেইটোৱে উন্নয়নৰ যিটো কথা কৈছে উন্নয়ন মই সেইটোৱে কথা কৈছোঁ। ৰাজনৈতিক এটা ব্যৱস্থাত যদি অংশ লৈছে, ৰাজনৈতিক ব্যৱস্থাত অংশ লোৱাৰ কাৰণে আমাৰ নিৰ্বাচন কিয় হয়? নিৰ্বাচন হয় চৰকাৰ এখন গঠন কৰিবলৈ। চৰকাৰখন গঠন কিয় হয়? আমাৰ দেশৰ উন্নয়ন কৰিবলৈ। যদিহে চৰকাৰ গঠন কৰাৰ প্ৰক্ৰিয়াটো তেওঁলোক সোমাই পৰিছে, পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰা প্ৰক্ৰিয়াটোৰ যোগেদি তেওঁলোকে ৰাইজক জনপ্ৰতিনিধিক প্ৰতিনিধিত্ব কৰা প্ৰক্ৰিয়াটোত সোমাই পৰিব আৰু সোমাই পৰিলেই তেওঁলোকে যি দেশৰ উন্নয়নৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া দেশৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিব। এতিয়াও প্ৰত্যক্ষভাৱে একে গ্ৰাউণ্ড লেভেলত প্ৰথমটো স্তৰত তেওঁলোক জড়িত হৈ আছে। গতিকে তাৰ পিছৰকেইটা স্তৰ তেওঁলোকক বগাবলৈ আমি উচিত, তেওঁলোকক সুবিধা প্ৰদান কৰিব লাগিব। আৰু যিহেতু আমাৰ দেশত মন কৰিব 140% জনসংখ্যা তাৰে 70 কোটি মহিলা আছে। 70 কোটি মহিলা মানে এতিয়া বহুত দেশতকৈ বেছি জনসংখ্যা। আমি এতিয়া নিজে দেখিছোঁ যে আমি বিগত সময়ছোৱাত বহু মহিলা ৰাজনীতিবিদে খুব প্ৰকাশ কৰে যে আজিৰ ৰাজনীতিত মহিলাৰ স্থান নাই। তেওঁলোকে যিসকল পলিটিচিয়ান পুৰুষ ৰাজনীতিক তেওঁলোকে ব্যৱহাৰহে কৰে সাংগঠনিক ভেটি শক্তিশালী কৰাত বা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰায়, কিন্তু টিকট পোৱাৰ পৰা বা বিভিন্ন ধৰণৰ দায়িত্ব দিয়াৰ পৰা কিন্তু তেওঁলোকক সদায় বঞ্চিত কৰি আহিছে। আজিও আমি বিজেপিয়ে হওক, অগপৰে হওক, কংগ্ৰেছৰ হওক, আমি এগৰাকী মহিলা প্ৰেচিডেণ্ট পোৱা নাই। সাংসদ পাইছোঁ 2-এগৰাকী, কিন্তু আজিলৈকে আমি প্ৰেচিডেণ্ট পোৱা নাই। AGPৰ হওক, বিজেপিৰ হওক, আমি কংগ্ৰেছৰ হওক। এইটো এটা দুৰ্ভাগ্যজনক কথা। আজি স্বাধীনতাৰ 70 বছৰৰ পিছতো আমাৰ অসমৰ নিচিনা এখন সৰু ৰাজ্যত এগৰাকী মহিলা আপোনাৰ দলৰ নেতৃত্ব পোৱা নাই, যি দলটো পৰিচালনা কৰিছে। এইটো নহয় যে তেনেকুৱা মহিলা নাই, কিন্তু কিবা কাৰণত পুৰুষ প্ৰধান যিটো ৰাজনৈতিক ব্যৱস্থা সেইটো তেওঁলোক বঞ্চিত হয়। আনকি বহু দক্ষ বা আগবাঢ়ি অহা শিক্ষিত মহিলাও কিন্তু টিকট পোৱাৰ পৰা বঞ্চিত হৈছে। তাতকৈ বহুত দাগী
বহুত মানে বিভিন্ন ধৰণৰ বদনামী বা অপৰাধত জড়িত বা দল বাগৰি ফুৰা লোকেও কিন্তু টিকট পাই পেলাই বিধানসভা লোকসভালৈ গৈছে। গতিকে সেইফালৰ পৰা কিন্তু এই বিধায়কখনে সেইসকল মহিলাক, যিসকল মহিলাই আজি সমাজখনৰ কাৰণে কিবা এটা কৰা মত আছে বা বৰ দীৰ্ঘদিন ধৰি ধৰক ৰাজনীতিৰ লগত জড়িত হৈ আছে, তেওঁলোকক কিন্তু এটা সৌভাগ্যৰ বাৰ্তা আনিছে। তেওঁলোকেও সংসদলৈ বা আমাৰ ৰাজ্য বিধানসভালৈ অহাৰ পথ এটা কিন্তু এইখনে মুকলি কৰিছে, যদি এই টিকট দিয়া প্ৰক্ৰিয়াটো বা মহিলাসকলে এইটো সৎ প্ৰয়োগ কৰিব পাৰে, এই সুবিধাখিনি সৎ প্ৰয়োগ কৰিব। আৰু এটা কথা জানিব বিচাৰিম, আমি আলোচনাটো শেষ কৰিম, প্ৰায় শেষ কৰিবলৈ ওলাইছোঁ, কিন্তু এটা কথা জানিব বিচাৰিম, এই চৰকাৰখনে নাৰীৰ প্ৰতি, বিভিন্ন নাৰীৰ সবলীকৰণৰ প্ৰতি, নাৰীক সমমৰ্যাদা দিয়াৰ ক্ষেত্ৰত বহুকেইটা পদক্ষেপ গ্ৰহণ কৰিছোঁ বুলি কয়। সেয়া ট্ৰিপল তালাক, 3 তালাক বন্ধ কৰাই, নিষিদ্ধ কৰাৰ পৰা আৰম্ভ কৰি বা টয়লেটৰ ব্যৱস্থা কৰাৰ পৰা আৰম্ভ কৰি বহুকেইটা কাম কৰিছোঁ বুলি এই চৰকাৰখনে দাবী কৰে। নৰেন্দ্ৰ মোদীয়ে বিভিন্ন সময়ত সেই দাবী কৰি আহিছে। এতিয়া মই যে ক'লোঁ ভোটাৰ্ছ, মহিলা ভোটাৰৰ সংখ্যা পুৰুষ ভোটাৰতকৈ বেছি আছিলে 2019 চনত। গতিকে এই আইনখন মহিলা সংৰক্ষণ বিধেয়কক পূৰ্ণ সমৰ্থন কংগ্ৰেছৰ। লোকসভা বিৰোধী পক্ষৰ হৈ প্ৰথমটো ভাষণ দি সোনিয়া গান্ধীয়ে বিধেয়কখনৰ প্ৰতি পূৰ্ণ সমৰ্থন তেওঁ ঘোষণা কৰে। কিন্তু বিধেয়কখন কাৰ্যকৰী কৰাত পলম কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। বিধেয়কখন তাৎক্ষণিকভাৱে আইনত পৰিণত কৰি কাৰ্যকৰী কৰিব লাগে বুলি দাবী জনাইছে সোনিয়া গান্ধীয়ে। অনতি পলমে আইনখন বলবৎ কৰাৰ দাবী তুলিছে সোনিয়া গান্ধীয়ে। লগতে তেওঁ কয় যে আইনখন বলবৎ কৰাত পলম কৰা মানে ভাৰতীয় মহিলাৰ প্ৰতি ঘোৰ অন্যায়। তেওঁ লগতে OBC মহিলাৰ বাবেও সংৰক্ষণৰ দাবী উত্থাপন কৰিলে। আনহাতে TMC আৰু DMKও সমৰ্থন কৰিছে মহিলা সংৰক্ষণ বিধেয়কক। राजीव गांधी जी का सपना अभी तक आधा ही पूरा हुआ है। इस बिल के पारित होने के साथ ही वह पूरा होगा। अध्यक्ष महोदय, कांग्रेस पार्टी इस बिल का समर्थन करती है। हमें इस बिल के पास होने से खुशी है, मगर इसके साथ साथ एक चिंता भी है। मैं एक सवाल पूछना चाहती हूँ। पिछले 13 वर्षों से भारतीय स्त्रियां अपनी राजनीतिक जिम्मेदारी का इंतजार कर रही हैं और अब उन्हें कुछ वर्ष और इंतजार करने के लिए कहा जा रहा है। कितने वर्ष? 2 वर्ष, 4 वर्ष, 6 वर्ष, 8 वर्ष? क्या भारत की स्त्रियों के साथ बर्ताव उचित है? भारतीय राष्ट्रीय कांग्रेस की मांग है कि यह बिल फौरन अमल में लाए जाए, लेकिन इसके साथ ही कास्ट सेंसस कराकर शेड्यूल कास्ट, शेड्यूल ट्राइब, OBCs की महिलाओं के आरक्षण की व्यवस्था की भी जाए। सरकार को इसे साकार करने के लिए भी जो कदम उठाने की जरूरत है वह उठाने ही चाहिए। अध्यक्ष महोदय, स्त्रियों के योगदान की स्वीकार करने और उसके प्रति आभार व्यक्त करना का यह सबसे उचित समय। इस बिल को लागू करने में और देरी करना भारत की स्त्रियों के साथ घोर नाइंसाफी है। भारतीय राष्ट्रीय कांग्रेस की तरफ से मैं आपके द्वारा सरकार से मांग करती हूं कि नारी शक्ति बंधन अधिनियम 2023 को उसके रास्ते की सारी रुकावटों को दूर करते हुए जल्दी से जल्दी लागू किया जाए। वो संविधान का आर्टिकल 239, उसमें हम एक 239AA जोड़ रहे हैं, जिससे नेशनल कैपिटल दिल्ली की असेंबली में
महिलाओं के लिए 33% सीट का रिजर्वेशन सुनिश्चित होगा। ये इट इज ए फर्स्ट अमेंडमेंट क्लॉज है इस बिल में, क्लॉज 2। फिर हम दूसरा क्लॉज 3 जोड़ रहे हैं, जिसमें 330 आर्टिकल जो संविधान का है उसमें 333A एक हम सेक्शन जोड़ रहे हैं, आर्टिकल जोड़ रहे हैं, जिसके अनुसार महिलाओं के लिए लोकसभा में 33% आरक्षण होगा। लोकसभा में ये बहुत बड़ा कदम है अध्यक्ष जी, बहुत बड़ा कदम है। और तीसरा संशोधन बिल के क्लॉज 4 के अनुसार संविधान के आर्टिकल 332 के बाद एक नया आर्टिकल 333A जोड़ा जा रहा है, जिसके अनुसार महिलाओं के लिए स्टेट लेजिस्लेटिव असेंबली में 33% सीटों का प्रावधान हम करने जा रहे हैं। और जो चौथा एक क्लॉज है 5, उसके अनुसार संविधान का आर्टिकल 334 के बाद एक नया आर्टिकल 333A जोड़ा जा रहा है, जिसके अनुसार महिलाओं के लिए ये आरक्षण जो आज ये सदन चर्चा के लिए ले रहा है, ये आरक्षण 15 सालों के लिए प्रभावी रहेगा। 15 सालों के बाद अगर इसको बढ़ाना है तो ये संसद ही तय करेगी, ये संसद को अधिकार रहेगा। मैं भारत के नव भारत के निर्माण की सृजन की सबसे सशक्त नींव नारी शक्ति वंदन अधिनियम को इस सदन में सर्वप्रथम प्रणाम करती हूं और विशेषतः देश के प्रधान सेवक का वंदन एवं अभिनंदन करती हूं। कल की तारीख जब ये अधिनियम आदरणीय कानून मंत्री ने राष्ट्र के सम्मुख प्रस्तुत किया, न सिर्फ इसलिए ऐतिहासिक थी क्योंकि इस नए भवन में नए संकल्पों के साथ हम सबने प्रवेश किया। मैं विशेष रूप से आपका ध्यान आकृष्ट करती हूं 1974 में जब कमेटी ने अपनी रिपोर्ट को साझा किया तो उसके 7वें चैप्टर में पॉलिटिकल स्टेटस के वर्णन में ये इंगित है कि तब भारतीय जनसंघ ने कहा था कि महिलाओं को कॉन्स्टिट्यूशनली गारंटी कीजिए। दे वर द एडवोकेट्स फॉर विमेन्स रिजर्वेशन। आज जनसंघ के उन नेताओं को, उन चिंतकों को मैं आभार व्यक्त करती हूं। ये मेरा सौभाग्य है कि मैं भारतीय जनता पार्टी की एक साधारण कार्यकर्ता हूं, जिसको मेरे संगठन ने असाधारण मौके दिए ताकि मैं संगठन के माध्यम से संविधान की मर्यादा में अपने राष्ट्र की, समाज की सेवा कर सकूं। ये भाजपा के कार्यकर्ताओं का गौरव है कि इस राष्ट्र में अपने संगठन में पहली बार महिलाओं को आरक्षण देने वाली राजनीतिक पार्टी भारतीय जनता पार्टी बनी। अध्यक्ष जी, द कॉन्स्टिट्यूशन 128th अमेंडमेंट बिल 2023, इट्स ए वेरी इंपॉर्टेंट अमेंडमेंट, इट्स ए वेरी इंपॉर्टेंट बिल। अधीर रंजन जी सुनिए थोड़ा। आर्टिकल 239AA हम इसमें इंसर्ट कर रहे हैं, जिसके माध्यम से 33% महिलाओं को रिजर्वेशन मिलेगा। किसमें? द नेशनल कैपिटल टेरिटरी ऑफ दिल्ली। उसके बाद हम आर्टिकल 330A में अमेंडमेंट कर रहे हैं, जिसके माध्यम से लोकसभा में रिजर्वेशन ऑफ सीट्स फॉर शेड्यूल कास्ट ionosphere and its density and the temperature there has been recorded by our Vikram probe. Interestingly, from the probe, the rover which is moving slowly on the surface of the moon, the Pragyan rover, in its exploration has unearthed groundbreaking discoveries. The presence of sulfur, for instance, in the lunar south pole has come as a very big surprise to the scientific community. So, I'm happy to say Chandrayaan 3 landing in the South Pole for the first time does not just stop there, it has also created a lot more record on its own. Just going back, Chandrayaan 2 also would have achieved, but for the last minute
tragic failure, but ISRO showcased to the world that it shall not be deterred by that failure. It would learn lessons. Every strand of the errors have been identified, lessons learned, and today we see that the ISRO has corrected itself to the extent that very many little errors which had crept in earlier had been removed, and better solutions have been offered than what had been given in Chandrayaan 2 itself. No wonder that the chief, S. Somanath, has been received by the Indian common citizen everywhere. When he went into a flight, people stood up and clapped for him. This is the kind of respect Indians have, we our people have, for such great achieving scientists of this country. Nobody ever forgets them. And today ISRO and ISRO scientists are all very recognized by people of India, and in the process, I'll later delve into this point, they are people who have studied from tier 2, tier 3 colleges, gone into Indian Institute of Sciences and many such institutions, but they are there sitting and contributing for the future development of India, and also sharing their knowledge with the entire space community all over the world. Now, if I spoke about Chandrayaan 2, sir, I'll also take this opportunity to say about Chandrayaan 1, which was launched in 2008. Even that was a wonderful, sir. Honorable members, what a sight. Look at the galleries. Look at the galleries. Jayaji, look at the galleries. All your gender. সাধারণ স্টিল এনে কই পরে মাইথন স্টিল